আমাৰ অসম চৰ্চা পৰিষদ সাহিত্য সভা নামে এখন সাহিত্য সংস্কৃতিৰ অনুষ্ঠান আছে। গতিকে এই অসম চৰ্চা পৰিষদ সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন হৈছিল আমাৰ গোৱালপাৰা জিলাৰ ৰাখালডুবিত, আৰু আমাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন পূৰ্ণাংগ অধিৱেশন আমাৰ বৰপেটা জিলাৰ এই জনিয়াত অনুষ্ঠিত হ'ব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বহুদিন আগৰ পৰাই এই সম্পৰ্কে আলোচনা বিলোচনা হৈ আছিলে। কেন্দ্ৰীয় সমিতিটো আমি সিদ্ধান্ত লৈছিলোঁ। আজি জিলা সমিতিয়ে আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত ল'লে। চূড়ান্তভাৱে সিদ্ধান্তটো লোৱা হ'ল। জনিয়াতে 3 দিনীয়াকৈ জানুৱাৰী মাহত আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। গতিকে তাৰে প্ৰাথমিক আলোচনা কৰি পেলাই সিদ্ধান্ত লোৱাৰ কাৰণে আজি অনুষ্ঠিত হৈছিল। লৈছে এই অধিৱেশনখন 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। আমাৰ দৰাচলতে 3 দিনীয়াকৈ অনুষ্ঠিত হয়। ইয়াৰ আগৰ অধিৱেশনসমূহ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। গতিকে আজিৰ সভাত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। সমিতি আমাৰ অহা 18 তাৰিখে আমাৰ বৃহৎ আকাৰে আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো সংগঠনৰ মানুহক সামৰি পেলাই তেওঁলোকক লৈ পেলাই এখন বৃহৎভাৱে এখন বহলভাৱে আদৰণি গঠন কৰা হ'ব।